নমস্কাৰ। লখিমপুৰৰ তিনিঠেঙীয়া উত্তাল প্ৰতিবাদ। ঠিকাদাৰৰূপী শিক্ষকৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ অভিযোগ অনুযায়ী আতাউৰ ৰহমানে চৰকাৰী নিয়ম নীতি মতে পথ মেৰামতি কৰাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে বুলি জানিবলৈ পৰা গৈছে। এয়া হৈছে লখিমপুৰ জিলাৰ বঙলামৰা আৰক্ষী চকীৰ অধীনত থকা ইছলামপুৰৰ পৰা শালমাৰা সংযোগী এটি পথ। এই পথটি মেৰামতিৰ নামত আবণ্টিত হৈছে কোটি কোটি টকা। কিন্তু পথটি মেৰামতি কৰিবৰ বাবে ঠিকালৈ এইজন দালাল ৰূপী ঠিকাদাৰ উৰ্ফে শিক্ষক আতাউৰ ৰহমানে। ৰাইজৰ অভিযোগ অনুযায়ী ঠিকাদাৰ আতাউৰ ৰহমানে চৰকাৰী নিয়ম নীতি মতে পথ মেৰামতি কৰা নাই, কৰিছে ব্যাপক দুৰ্নীতি। আৰু এই দুৰ্নীতি কৰাৰ বাবে বাৰম্বাৰ ঠিকাদাৰ আতাউৰ ৰহমানক স্থানীয় ৰাইজে অৱগত কৰোৱাৰ পিছতো কোনো ধৰণৰ কাণসাৰ নিদি নিজৰ মতালিৰে পথ মেৰামতিৰ দুৰ্নীতি কৰি আহিছে, যাৰ বাবে আজি উপায়বিহীন হৈ উত্তেজিত ৰাইজ তথা সদৌ অসম ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে এই পথৰ মেৰামতিৰ কাম বন্ধ কৰি দিয়ে। লগতে সদৌ অসম ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আমিনুৰ ৰহমান আৰু উপ-সভাপতি উবাইদুৰ ৰহমানে জিলা প্ৰশাসনক অনতি পলমে ইয়াৰ তদন্ত কৰিবলৈ আহ্বান জনায়। শালমাৰা যিটো গড়কটকাৰী ৰাস্তা আছিলে, এই ৰাস্তাত দেখা গৈছে ব্যাপক ধৰণৰ দুৰ্নীতি সংঘটিত কৰিছে। আতাউৰ ৰহমান নামৰ এজন ভণ্ড শিক্ষকে এই ৰাস্তাৰ ঠিকাদাৰীৰ নামত আমাৰ গোটেই এই ৰাস্তাৰ ধনখিনি আত্মসাৎ কৰাৰ এটা অপচেষ্টা হাতত লৈছে। আজি আমচু আৰু ৰাইজৰ সাক্ষাতত আমি কামৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিব আহিছিলোঁ আৰু দেখা পাইছোঁ 1 গ্ৰাম পানীৰ মাজত মাত্ৰ 2-3 আলকাত্ৰা মাৰি ইয়াতে আলকাত্ৰা মাৰি আছে। আৰু এই ৰাস্তাখনত যিখিনি ধূলি বালি আপোনালোকে দেখিব পাইছে, ৰাস্তাখিনিৰ যিখিনি গ্ৰেভেলিং কৰিব লাগিছিলে, এই গ্ৰেভেলিংখিনি চেণ্ড গ্ৰেভেলখিনি এতিয়ালৈকে ৰাস্তাত বহা নাই। তেনেকুৱা অৱস্থাত বালিৰ ওপৰতে সিহঁতে আলকাত্ৰা মাৰি ব্লেক টপিং মাৰাৰ ব্যৱস্থা কৰি আছে। আৰু অতিকৈ আশ্চৰ্যজনক বিষয় এইটো যে যিটো ব্লেক টপিং ইয়াত ব্যৱহাৰ কৰা হ'ব, এই ব্লেক টপিংটো এই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনে ইয়াতে মিক্সাৰ মেচিনত গোলা নাই। এই ব্লেক টপিঙৰ মালখিনি কোনোবা এটা অজ্ঞাত স্থানত 2 নম্বৰী কৰি তাতে মিক্সিং কৰি ইয়াত আনি মাত্ৰ মাৰি থোৱা হৈছে। গতিকে এনেকুৱা ধৰণৰ কাম আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আমি এই ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। আৰু যদি বিভাগীয় কৰ্তৃপক্ষই আমাৰ দাবী মানি এই ৰাস্তাৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি ঠিকাদাৰজনক ব্লেকলিষ্টেড নকৰে, ইয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ সাব্যস্ত হ'ম। আজি আমচু আৰু স্থানীয় ৰাইজৰ সহযোগত এই ৰাস্তাত হৈ থকা দুৰ্নিয়ম আৰু অনিয়মৰ বাবে এই ৰাস্তাৰ কাম বৰ্তমান ৰাইজে স্থগিত আৰু বন্ধ কৰি দিছে। এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মুজিৰ পৰা মই নয়না বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।